ক্ৰিকেট টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত এয়া প্ৰেক্টিছ কৰি আছে মই আৰম্ভ কৰিলোৱে কাইলৈ 3টা বজাত লগ পাম দেই কাইলৈ 3টা বজাত সকলোকে লগ পাম জীৱন আহে ঘূৰি বৰ দুখ বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভো এতিয়া ডিঙিত এডাল যিডাল পিন্ধি আছোঁ এতিয়া পায়জামাৰ ৰচি হৈ এডাল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পায়জামাৰ ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে পেণ্টটো খুলি দিলে মই লেংডা হৈ যাম পেণ্টত যাবি দে এইটো খুলি ল'বলৈ চেষ্টা মই আকৌ ভিতৰত আৰু দাদা আপোনাৰ হিমালয় চালত ৰিলেশ্যন কেনেকুৱা পাৰে এতিয়াও আহিলে তাই আহে ইয়াত আহে ঘৰত আহে আৰু মোক চেচ কৰি দিয়ে মোৰ জোতা চোতা লৈ যায় মোৰ কাপোৰ কানি খুলি লৈ যায় মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে এইটো দিয়ক এইটো তাক ভাল লাগিলে লৈ যাব দে কোনো মা বাপ নাই আৰু মানুহ আছে কোনোবা আছে তাই তেনেকুৱা আই লাভ দেট বেণ্ডিট কোন চিনেমা ষ্টাৰ্ট হয় চলি আছে ৰেকৰ্ড হৈছে এইটো খেলাটো চাগে বিট কৰি দিব মোৰ মতে কৰিব নালাগে ঠিক আছে খং উঠিলেও গেলা ভাল পালেও গেলা বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো বড়ি চঞ্চল ঠাণ্ডাত আমি শ্বৰ্ট লৈ আছো সিদ্ধাৰ্থ আৰু মই একদম সিদ্ধাৰ্থে আজিকালি সাংঘাতিক ইংলিছ কৰে লণ্ডনত আহি সি পুৰা ইংলিছ শিকিছে ইংলিছত কৰি কিবা I want to try some English speaking. Please watch on Seeker. Hunting Seeker. শিকাৰ আমাৰ নতুন ছবি সকলোৱে চাব ধুনীয়া পৰ্টত আছো আমি ঠাণ্ডাখনত কপাই দিছে দুইটাকে হিলাই আছে বতাহে ইয়াতে ইংৰাজী যিটো একচেণ্টটো এনেই আহিছে ইয়াত সকলোৱে জানে পোকৰ ধৰা চিষ্টেম নাই মই কি কৰিলো পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গলো মই নাচালো প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গলো পোকৰ ধুইছো তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে গিলাচটোত বাটাৰ আছিলে মই নাজানো ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই আজি বগা হৈছে মেকআপ চেক কৰি এনে কলি কিন্তু তাৰমানে কলি মই জোকাই থাকো অকণমান ক'লা আৰু একো নাই ক'লা হ'লে একো নাই মই ইমান বগা নহয় পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই অকল দিমাগটোৱে কাম কৰে হয়নে অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ কান্দি দিব একো নাই মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে কেলা জুবিন্দা বুলি কবি কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গুনাইছো কোনে খাইছে এতিয়া কিনো কৰিম আৰু এনেকে জন্ম দিলে মোৰ মায়ে আমি সব একে মানুহ সব মই এখানে লগুণডাল ছিঙি দিলো মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছিলো মই ককাৰে দিলে যিটো গৰু হাগিব নোৱাৰে খুব দিবৰো কিন্তু
কি কবা ৰাইছিল লক্ষ্মণ বকেৰে দিলে যিটো গৰু হাগিব নোৱাৰে কটিটো সৰু Oh my god. I hate a better night. I love you. Kiss me. I love you. তো খাবৰ আৰু জিদি কো জানো মই ইয়াছিলে কিয় তেনেকুৱা কিবা এটা সিক্ৰেট আছে নেকি আপোনাৰ যেটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব সামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যেটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো ওকে সাধাৰণতে মানে এবাৰ হাগে মই সদায় দুবাৰ হাগো এইটো হেল্ডি এইটো মানে হেৰি মেডিকেলি দেট ইজ হেল্ডি বুলি কয় মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব চুৰ কৰিছ ভালকে ক তিনিটা প্ৰেচাৰ কুকাৰ নিছে দুটা আমুল কুল খাইছে সেইটো চুৰ হ'ল লাগিব যদি চুৰ কৰা ভালকে ক যদি চুৰ হয় ভাল চুৰ হয় নহয় মানে ৭,০০০ মান টকা বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলো সেইটো চুৰ কৰিবলৈ কি দৰকাৰ ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন কথাটো সেইটো গতিকে চুৰ কৰিলে ভালকে কৰিব পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা এতিয়া মই টিংকিখন লগাওঁতে মোৰ ১৫,০০০ টকা গৈছে সি নিছে ৭,০০০ টকা বস্তু এই মানে এটাই প্ৰব্লেম মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে চবে চাওক পেণ্টটো ইমান ওপৰত পিন্ধে নেকি বাৰু এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে কি এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে সেইবোৰ নাজানো আমি মই যিমান ছোৱালী দেখিছো চবে পেণ্টটো তলত পিন্ধে প্ৰথম তোক ছোৱালী দেখিলো পেণ্টটো ওপৰত পিন্ধে ইমান মানে মানে পেটলৈকে পিন্ধে একদম মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায় কি কৰো চাপৰ কাৰণে অ'কে সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে That's a good choice. মালো খাই দিলো এইটো একো না বাৰু এইটো মাল খোৱাই গান আৰু যেতিয়া গানটো বনাইছিলো তেতিয়া মই ফুল মাল খাইছিলো এইবিলাক কোনো নকয় মই কৈ দিওঁ ৰাতি ৩টা বজাত এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা এতিয়া তোমাৰ ওপৰত আৰু ফোনটো ঋতুস্মিন আছে তুমি আছে আৰু কি কৰিব লাগে আমি আৰু আমাৰ গগৈদা আছে নিপনদাক অলপ যদি গগৈদাৰ লগত কথা পাতা নিপনদাৰ লগত একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে অলপহে জুনিয়ৰ আৰু মোতকে তথাপিও বেয়া পাব নালাগে আৰু মিছা কলে কিডাল হ'ব যেতিয়াবা মাল নাখাব তেতিয়া ষ্টেমত নুঠে ৰাইট পইণ্ট না বেয়া পাইছা নেকি জোতা কোলাই আছে মোক গালত মান যেতিয়াবা খাই ল'ব তাৰ ভনীৰ নাম হ'ল মাজুলী এতিয়া তাৰ বিষয়ে মই এটা জানো বেয়া লাগিছে নেকি মাজুলী ছোৱালী এদিন দুখ পালে এইখনি গাঁৱকে কপাই দিলে তোমাৰ নামে মই লিখি দিলো তোমাৰ কপালত আহিব নোৱাৰিলো এইখনি গাঁও তোমাৰ মেট্ৰিক আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰিলে কালত বোকা লাগিল কালত কেনে হৈছে এইবাৰ হা কি মজা হা কি বেয়া পাইছা মই গুচি যাবি ইয়াৰ পৰা
মৰমী ব্ৰিটিছ হিষ্টৰীটো লণ্ডন মানে আজি আছে আমি লণ্ডনে গুচি যাম উৰ্মিলাও যাব জোক এটা কলেও বুজিবলৈ বহুত দেৰি লাগে মহিমাও আছে আবিৰ্ত আছে বাৰু ৰসৰ ভঁৰাল আমি এইজন আছে এইজন লাগি আছে আমাৰ দুখ লাগিছে লণ্ডনখন এই যামগে আমি যেন ছোৱালীহে উলিয়াই দিছে মই আগত বহি হাই 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 সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো বোলো জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা অসমত এক পিছে মাল আছে অসমত এক পিছে মাল আছে জুবিন দা আৰু এটা কথা শুন জুবিন দাৰ অবিহনে অসম নাই আৰু এনেকুৱা এজন মানুহ যিজন মানুহে বলিউড বাদ দিছে বলিউড গম পাইছ নাই এই ইয়ালি চিয়ালি ঘূৰি গৈ আহিছে হয় নে নহয় বোলো জয় অসম জয় অসম এইডাল কেলা কেলা বুলি ক'লে যদি কল হয় আমি ক'লেনো কি ভুল হয় হয় নহয় আৰু এটা কথা আছে আমাৰ কুকুৰ এটা যদি শুই থাকে সেই কেলা বুলি নকলে নুশুঠেই গতিকে এই শব্দটো লৈ কোনো হেৰি কৰি লাভ নাই নীল আহিছে নীলৰ এটা গান বৈছো তাৰ চব গানবিলাক আজিকালি তেনেকুৱা হৈ গৈছে এনেকুৱা গালি পাইছো চব গান তেনেকুৱা হ'ব নালাগে মই আকৌ তাৰ এইটো গান ভাল পাওঁ চুমা কিবা এটা গান চুমা দিয়ে ই মোক মানে ষ্টুডিঅ'ত মোক কৈছিলে দাদা এইটো গান মই ৰিলিজ নকৰোঁ বোলে কিয় কৈছে কণ্ট্ৰভাৰ্চি হ'ব চুম্মা বুলি গাইছো বোলে তই ৰিলিজ কৰ যদি কোনোবা আহে মই প্ৰথম থিয় দিম তোৰ মই বোলো সিদ্ধাৰ্থ বোলো কি দাদা বোলো চাদা মাৰ তাহাঁতি মানে চাদা বুলি নাভাবে তাহাঁতি ভাং বুলি ভাবে মৰকতটো আৰু জমিছে তাহাঁতি পটো ব কয় মোৰ চুটকেছো যেতিয়া খুলিলে চাদা টেমাটো পালে মোক কৈছে বুট বুট মই বুটযোৰ খুলি দিছো সি আচলতে পুট বুলি কৈছে ন ন বুট বুট মই আকৌ ইপাতো খুলি দিছো মই ফটকে মনত কৰিলো ইহঁতৰ পটো নাই এয়াৰপৰ্টত বহুত ঢেৰ ঘটনা হৈছে বেনি বেয়া বস্তু মই কাকো ল'বলৈ নকওঁ ঐ মাইক্ৰফোনটো কোনে দিব থেংক ইউ দিছে ল'ৰাটো হ'ল এইটো বামুণ পোৱালি যাৰ লগুণ নাই লগুণে নাই নামত বামুণ এইটো লগুণ নাইতো নাইতো লগুণ নাইকিয়া বামুণ এইটো এইটো হ'লেও মোৰ হৃদয় বামুণ নহয় মই বামুণ নহয় কি এইটো গণক মই মানুহ গণক মই অকল মানুহ মানুহ তই জানো তই মানুহে নহয় তই এধাত কৈছ তই কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তই এটা কৈছ নাই য়েছ আৰু তই এধাত এটা কৈছিলি যে জুবিন মানে তৰোৱাল হয় নহয় জুবিন মানে তৰোৱাল মিনিংটো তৰোৱাল এইটো সঁচা কথা মানে তই যি কথা ক যুগে যুগে মানুহে মানে কেলে ভালে ক বা বেয়াই ক কিন্তু খুব কম বেয়া ক ভাল বেছি ক কিবা কবা মুচি পচাও এমএলএ একদম কিছুমান যে সিকিউৰিটি অফিচাৰ থাকে যে তেনেকুৱা টাইপ তাকে চুচ বিলাক অসমত জুবিন গাৰ্গ আপুনি কিবা ক'ব নেকি এই আহিলো আৰু নাইক এখন চাই যাওঁ নাইক এখন চাই বৰ ডাঙৰ নিজৰ এটা আছে বোলে হয় নেকি আমেৰিকা বনাইছে আচ্ছা তাকে চাই যাওঁ আচ্ছা ঠিকে আছে আৰু বাকী আপোনাৰ এতিয়ালৈকে বৰ্তমান আমেৰিকা এক্সপিৰিয়েঞ্চ কেনেকুৱা খুব ভাল খাই আছো খুব খাই খাই মানে পেট বাঢ়ি গৈছে পেটটো বাঢ়িছে জানো পেট ডাঙৰ হৈ গৈছে এসপ্তাহত আৰু আমাৰ আমেৰিকা ৰাইজৰ কাৰণে কিয় ক'ব নেকি আমেৰিকা ৰাইজক মোৰ মৰম দিলো আৰু বিহুৰ শুভকামনা শুভ মৰম দিছো আচ্ছা ভালকে থাকক খাই বৈ আচ্ছা বেছি উৎপাত কৰিলে বেয়া আৰু এনেকে উৎপাত কৰে বৰ আচ্ছা
আৰু আপুনি এতিয়া ফলটো চাই কি বুলি ভাবিছে পানীখিনি দেখিবলৈ কেনেকুৱা লাগিছে আপোনাৰ এইটো অসমত লৈ যাবলৈ পাৰিলে ভাল হয় তৰুণক ক'ব লাগিব এই বিষয়ে হয় নেকি এইটুকুৰাত কাটি পেলাই যে উঠাই লৈ যাব পাৰি হয় আমাৰ মানুহৰ মানে তাকে পানীখিনি খাব পাৰিব তাৰপৰা কাৰেণ্টৰ উৎপাদন হ'ব আমাৰ ঘৰে ঘৰে লাইটবিলাক জ্বলিব তাকে আপোনাৰ সিটো পাৰে আপোনাৰ এইটো কানাডা হনুমান দাস জাবতা মাৰিলে যাব পাৰি তালে তাকে কি জুবিন এইটো মানে এটা খুব ভাল পিয়ানিষ্ট তেখেত হয় নেকি 200 বছৰ আগতে মৰিলে আচ্ছা পিয়ানো বজাই আছে এতিয়া তাৰ হেৰিটো ৰাখি দিছে খোলাটো কংকালটোৱে বজাই আছে তেখেতৰ মাত বোল নাই অকল বজাই থাকে তেখেত হেমন্ত দাই কয় তুমি ফটকে কৈ দিবা পাছত যদি আমাৰ দিগদাৰ হৈ যায় বুলি কয় বোলো নাই ওলাই যায় বোলো উপায় নাই মুখৰ পৰা ৰাখিব নোৱাৰো তথাপি আজিকালি তুমি নিজক বৰ কণ্ট্ৰল কৰিছা বহুত বেছি নোকোৱা আজিকালি এই কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰি থাকো আৰু যিমান পাৰো পবিত্ৰতা এটা জমনি কথা আছিলে মোক আহোঁতে কৈছিলে এবাৰ ক'ব নেকি সি আহি কি কৰিলে সি দেখিছে ক'তো নেটৱৰ্ক নাই সি মস্ত বাঁহডাল লৈ আহিছে আহি ওপৰত মোবাইলটো বান্ধি মানে পুতি দিছে বোলো কি কৰিছ কৈছো মিছ কল কেইটা পাম মই দিম তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকণ পইচা ঘটি লওক আকৌ আহি আছো আমি আকৌ আহি আছো 1 ছেকেণ্ড এটা বাণিজ্যিক বিৰোধী লৈছো আকৌ আহি আছো মই কিবা এটা কথা ক'বলগীয়া আছে কৈ পেলাই আহি আছো এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে কি বস্তু আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত এয়াৰ হোষ্টেছ মন্ত্ৰী এম এল এ বিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে একো কাম নকৰে মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য দেখাত খাদ্য টাইপ লাগেতো চব পেটলা ক্ষীণমিন মন্ত্ৰী এম এল এ ক'ব দেখিছেনে মন্ত্ৰী এম এল এ হোৱালে চব পেটটো ওলালে আৰু এনেকুৱা এটাই পাই মালটো খাই দিলেতো মন্ত্ৰী এম এল এ চব বাপৰহে মাত্ৰ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল মই ভয় নকৰোঁ মই কৈ দিওঁ হৈছে বাল আজি আপোনালোকে যদি মোক এনেধৰণে এঘৰীয়া কৰে মই কলৈ যাম তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একা শুয়া কৰিলে আই ভাইও বহনো চাই বছৰ বেপাৰী কি কব ভাইও মোদীনে কি কৈছিলে চাহে বেচিছিলে প্ৰাইম মিনিষ্টাৰ হ'ল গতিকে চাহ বেপাৰীয়ে সদায় চাহে বেচিব কিন্তু বেলেগ বেলেগ চাহ খোৱা থাকিব লাল চাহ গাখীৰ চাহ আমুক চাহ তামুক চাহ অমিত শ্বাহটো আছেই সেইটোকো বেচিছে আপোনাৰ ঘৰলৈ আহিলে প্ৰায় আমি দেখো যে বিভিন্নজনে বিভিন্ন উপহাৰ আনে কিন্তু গছ পুলি আনিলে আপুনি অকণ বেছি ভাল পায় নহয় জানো কাৰণ গছ ভাল পাওঁ এইজোপা মোৰ এলবাম বুলি দি পঠালে প্ৰথমতে তাৰপিছত তাত তগৰ ফুলিলে আকৌ মই বোলো এলমণ্ড গছত তগৰ ফুলিছে ভাল লাগিল দেই 70 বছৰ আপোনাৰ সঁচাকৈ মই ভাল লাগিল যে 70 বছৰ মোৰ তোমাক লগ পাম বুলি আহিলো মোৰ ঘৰ বেচেৰা মুছলিম গাঁও মোৰ নাম কমলা শইকীয়া কোনফালে আছে হাস্পিটেলৰ ওচৰত কমলা শইকীয়া তোমাক লগ পাম বুলি আহিলো কিন্তু খালো খৰচা হৈ গ'ল আৰু ধৰ লগ পাম বুলি আহিলো আৰু খৰচা হৈ গ'ল কমলা খাই ন বহুত খৰচা হৈ গ'ল ডোন্ট মাইণ্ড মিলিলো ন শুকুৰ আলহামদুলিল্লাহ বেচা পইচা নেকি কম ফিটি হৈ আছো ফুটি কৰিলো আৰু লগ পাম বুলি ফুটি কৰিলো ভাতটো খাই যাব ভাতটো কেলে সদায় মাংস এভৰিথিং বকি মাছ এটা বলি আজি গাম নে নাগাম মন গ'লে গাওঁ মন নগ'লে নাগাওঁ
গণেশগুৰিত নকৰোঁ বাৰু নিজৰ জেগা মই লোকেল গুণ্ডা আছিলোঁতো ইয়াৰ পুৰণাবিলাকে জানে মোৰ গুণ্ডামে কি গুণ্ডামে কৰিছিলে কিমান মানুহ পিটিছোঁ চৰি ফৰ দ্যাট খুটা বগাৰটোৰ এটা কাৰণ আছে সেইটো বহুতে নাজানে মোক কৈছোঁ বাৰু আজি সেই প্ৰগ্ৰেমটোত মানে কি মনোৰঞ্জন সিঙে পাতিছিলে NDTV শ্ব' আছিলে তো মোক টানিয়াজুৰিৰ ভিতৰলৈ ভৰাই লৈ গ'ল বহুত ভিৰ আছিলে আৰু বাহিৰত মানে 1 ঘণ্টামান ৰামেশ্বৰ পাঠক আমাৰ লোকগীতৰ সম্ৰাট তেখেতক থিয় কৰাই থৈ দিলে 1 ঘণ্টামান বাহিৰত আৰু ইভেন জয়াপ্ৰদা আহিছিলে জয়াপ্ৰদাকো সোমাওঁতে 0.5 ঘণ্টামান থিয় কৰাই থৈছে চ' এই মিছ মেনেজমেণ্টটো দেখি পেলাই মোক খং উঠিলে তো মই মনোৰঞ্জন সিঙক ক'লোঁ মই বোলো আজি মই মদ খাম আৰু গোটেই শ্ব'টো ধ্বংস কৰি পেলাম এইটো মানে প্লেনিং আছিল য়েছ মই কৈ পেলাই কৰোঁ মই লোক ঢাককৈ একো নকৰোঁ মনোৰঞ্জন সিঙে মোক এনেকৈ কৈছে প্লিজ জুবিন ভাই প্লিজ প্লিজ ডোণ্ট ডু ইট মই উইল ডু ইট পানিছমেণ্ট মানে সেইটো আছিল পানিছমেণ্ট হোৱাট ডিড ইউ ডু দেট ৰামেশ্বৰ পাঠক তাৰপিছত গুচি গ'ল ঘূৰি 1 ঘণ্টা বুঢ়া মতো থিয় হৈ আছে তেওঁ শ্ব' কৰিবলৈ নহ'ল আৰু তেওঁক না কিবা চিফ গেষ্ট নে কিবা মাতিছিলে আচ্ছা তাৰপিছত আৰু মোক খং উঠি গৈ আছে আৰু লাষ্টত 3টামান গান গালোঁ তাৰপিছত বগাই দিলোঁ শ্ব'খন ধ্বংস চেছ এনেদৰে ধেমালি কৰা মানুহ এজন যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ যায় তেতিয়াহ'লে তেওঁ অনুৰাগীসকলে কেনেদৰে শান্তিত থাকিব পাৰিব কেনেদৰে দিন কটাইছে আজি 27টা দিনে হৈ গ'ল কেনেদৰে কটাইছে তেওঁলোকেহে জানিছে সেইবাবে জুবিনদাৰ বাবে ন্যায়ৰ সৈতে মাত মাতি আছে জুবিনদাক লৈ পিনি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে বহুতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আছে বহুতে নিজৰ মুখত যি ওলাইছে তাকে কৈ দিছে সেইবাবে জেললৈ যাবলগীয়া হৈছে কাৰণ জুবিনদা হেৰুৱাবলৈ কোনো ইমান সোনকালে বিচৰা নাছিল সপোনত নভবা কথা এটা হৈ গ'ল এই কালপিতকেইটাই নি পিনি কেনেদৰে এনটো দৃশ্য দেখিলে বহুত বেছি বেয়া লাগে জুবিনদা যেন আমাৰ মাজত এতিয়াও আছে তেনেকুৱা লাগে জুবিনদাক নাইকিয়া কৰি পেলালে এই কালপিতকেইটাই আমাৰ মাজৰ পৰা জুবিনদাৰ হাঁহি ফূৰ্তি ইমান খোলা মনৰ মানুহ এজনক যিকেইজন মানুহে ওচৰৰ পৰা পাইছে তেওঁলোকে জানে কিন্তু একে লগতে ছাঁ দৰে লাগি থকা মানুহকেইজনে কিন্তু অসমৰ পৰা আমাৰ ভাৰতৰ পৰা নি পিনি তাত অকলশৰীয়া পাই শেষ কৰি পেলালে কিন্তু আমাৰ অসমত থকা হ'লে জুবিনদা এনেকুৱা নহ'লহেঁতেন বুলি আমি ভাবোঁ জুবিনদা সদায় আমাৰ মাজত থাকিব জুবিনদা সোনকালে ন্যায় পাওক এই কালপিতকেইটাক ৰাইজৰ আগত কটাই দিয়া হ'লেতো আৰু বহুত ভাল আছিল তেতিয়া পৰিস্থিতি সোনকালে ভাল হ'লহেঁতেন এতিয়া বহুত বেয়া পৰিস্থিতিলৈ গতি কৰি আছে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত আপোনালোকে দেখি আছে